25,000 টকা দ্বিতীয় কিস্তিৰ আমি টকা দিম আৰু দ্বিতীয় কিস্তিত যোনে ভাল কাম কৰিব তেওঁলোকক আমি তৃতীয় কিস্তি হিচাপে 50,000 টকা আৰু আমি আপোনালোকক দিম অৰ্থাৎ এই আঁচনিখনৰ জৰিয়তে 10,000 25,000 আৰু 50,000 টকালৈকে আমি পাব পাৰিম তাৰ উপৰিও আমি আপোনালোকক প্ৰশিক্ষণ দিম আৰু ইলেকশ্যনৰ পিছত আমি আৰু এটা কাম কৰিম যে গুৱাহাটীত যিবিলাক ভেন্ডিং জোন আছে ফ্লাইঅভাৰৰ তলত মেডিকেল কলেজৰ সন্মুখত গভৰ্ণমেণ্ট অফিচৰ সন্মুখত যিমান দোকান পোহাৰ হ'ব তাৰে 50% আমি মহিলাৰ নামতহে দিম ভাল হ'বনে বেয়া হ'ব আজি যদি গুৱাহাটীত নতুনকৈ মেডিকেল কলেজ হল প্ৰাগজ্যোতিষ মেডিকেল কলেজ সন্মুখত 10খন দোকান হ'ব তাৰে 5খন দোকানৰ লাইসেন্স অকল মহিলাৰ নামত দিয়া হ'ব 5খন পুৰুষৰ নামত দিয়া হ'ব নতুন ফ্লাইঅভাৰ হল তলত দোকান হ'ব 5খন দোকান মহিলাই পাব 5খন দোকান পুৰুষে পাব তাৰ মানে আমি আপোনালোকক অকল টকা দিয়াই নহয় আমি আপোনালোকক এখন বজাৰ দিবৰ বাবেও চেষ্টা কৰিম আৰু বিভিন্ন আন কোম্পানীৰ লগত কথা পাতি তেওঁলোকৰ কামবোৰ আপোনালোকক কেনেকৈ আউটসোৰ্স কৰিব পাৰে তাৰ বাবে কোনোবা ডাঙৰ ধূপৰ ফ্যাক্টৰী আছে আপোনালোকে বনাই তেওঁলোকক দিয়ক তেওঁলোকে আপোনালোকক পইচা দিব আপোনালোকে বিক্ৰী কৰিব ঘূৰি ফুৰিব নালাগে কামটো সহজ হৈ যাব এনেকে আমি বিভিন্ন ৰাস্তা আপোনালোকক দেখুৱাই দিয়াৰ বাবে আমি চেষ্টা কৰিম ইয়াৰ লগতে আমি উদ্যমিতা পালো আমাৰ অৰুণোদয় আঁচনি চলি থাকিব যিসকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই অৰুণোদয় 3ত পোৱা নাই তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম যে যাৰ বাকি ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো আমি মাহেকীয়াকৈ অৰুণোদয় পাম 100 টকা আমি দালি চাউল নিমখ আৰু ভগৱানে কৰিলে তেলটো আমি যোগ কৰি দিম আমি এই ধৰণে আপোনালোকক হকাক দিলো লৰা ছোৱালী স্কুলৰ কলেজৰ এডমিশনৰ পৰা তেওঁলোকৰ পঢ়াৰ মাহিলী খৰচলৈকে গুৱাহাটীত এগৰাকী মহিলাই নিজৰ লৰা ছোৱালী কলেজত পঢ়াবৰ কাৰণে কিমান টকা খৰচ কৰিব লাগে আপোনালোকে চিন্তা কৰক এতিয়া ডিগ্ৰী পঢ়িলে আমি ছোৱালীজনীক 1250 ইউনিভাৰ্সিটিত পঢ়িলে আমি ছোৱালীজনীক 2500 এই ধৰণে আমি বছৰত নহয় মাহত আমি তেওঁলোকক আজি দিয়াৰ ব্যৱস্থা কৰিছো যে কোনোবা ছোৱালী যদি প্ৰাগজ্যোতিষ বান্দু কলেজ আমাৰ যত নাম লগাইছে তেওঁলোকক আমি কি দিছো এতিয়া 1250 টকা মাহত দিছো এই যোৱা দুমাহৰ পৰা আমি লৰাবিলাককো 1000 টকা দিয়া আৰম্ভ কৰিছো তাৰ মানে আপোনালোকৰ ঘৰখন চলোৱা যিমান কষ্ট হয় তাৰ এটা দায়িত্ব আমি চৰকাৰে লবৰ বাবে চেষ্টা কৰিছো যাতে আপোনালোকে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে আমাৰ গুৱাহাটীত আৰু এটা সমস্যা আছিল মাটিৰ পাট্টা আমাৰ বিশেষকৈ পাহাৰ বা আন অঞ্চলত থকা যোৱা কেবিনেটত আমি প্ৰায় 1000 পৰিয়ালৰ পাট্টা আমি দিছো আৰু ইলেকশ্যনৰ পিছত মই নিজে লাগি আমাৰ যিমান বিলাক পাহাৰত থলুৱা মানুহ আছে বা আন জায়গাত আমাৰ খিলঞ্জীয়া মানুহ আছে আমাৰ অসমৰ সনাতনী মানুহ আছে আমি সকলোকে আমি এই পট্টাখিনিও যিমান পাৰো সোনকালে কৰি দিবৰ বাবে আমি চেষ্টা কৰিম গুৱাহাটীত আমি আৰু বহুত কাম কৰি আছো আপোনালোকে দেখাই পাই আছে ইয়াৰ পৰা ওলালে এতিয়া সুন্দৰ শহীদ বাকৰি আমি দেখা পাম গুৱাহাটীত বহুত কাম আমাৰ হৈ আছে আৰু কাম হৈ থাকিব আমি আগবাঢ়ি যাম আৰু আমি নিশ্চিতভাৱে আগুৱাই যাবলৈ সুবিধা পাম আজিৰ মিটিংতে আমি কেইবাটাও আৰু নতুন নতুন আঁচনিও শুভ উদ্বোধন কৰিছো আমাৰ পঞ্চায়ত ডিপাৰ্টমেণ্টত প্ৰায় 30,000 কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকক কেইটামান দিন আগতে তেওঁলোকৰ চাকৰি আমি 60 বছৰলৈকে বঢ়াইছিলো আজি তেওঁলোকক আমি হেলথ ইন্সুৰেন্স ডেথ ইন্সুৰেন্স এক্সিডেন্ট ইন্সুৰেন্স কেইবাটাও সুবিধা আজি আমি ইয়াতে দিছো পঞ্চায়ত বিলাকত ব্যৱসায় কৰিব খুজিলে মানুহ যাতে ঘূৰি ফুৰিব নালাগে ট্ৰেড লাইসেন্স লগে লগে পাব পাৰে
যেনেকে জিএমচিত পাই তাৰো আজি আমি ব্যৱস্থা কৰিছো এই ধৰণে আমি বহুতবোৰ চৰকাৰক নতুন নতুন ব্যৱস্থা কৰিছো যাতে আমাৰ অসমখন আগবাঢ়ি গৈ থাকিব পাৰে মই আজি আপোনালোকক বহুত দেৰি কথা কৈ আমনি নকৰো কাৰণ আপোনালোক ৰাতিপুৱাই আহিছে যাবও লাগিব আৰু দিনটোত ময়ো আজি অলপ পিছতে আৰু 5,000 ল'ৰা ছোৱালীক নিযুক্তি পত্ৰ দিম 1 লাখ নিযুক্তি দিম বুলি কৈছিলো 1,65,000 ল'ৰা ছোৱালীয়ে আমাৰ 5 বছৰত এতিয়া চাকৰি পাব অলপ পিছতে মই খানাপাৰাত 5,000 ল'ৰা ছোৱালীক চাকৰি দিম আপোনালোকে ভাবক আগতে আমাৰ অসমত ইমানবোৰ চৰকাৰ আছিল কোনেও এইবিলাক কাম কৰিবৰ বাবে সক্ষম হোৱা নাছিল ভাবিবও পৰা নাছিল কিন্তু আজি আমাৰ অসমত নতুন নতুন কথা আমি চিন্তা কৰিছো নতুন নতুন কাম কৰিছো আৰু আমি নতুনকৈ সমাজখনক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছো এতিয়া আমাক কি লাগে অহা 1 মাহ 25 দিনৰ ভিতৰত আমাৰ ইলেকশ্যন হ'ব আমি যদি এই ভাল কামবিলাক আগলৈকেও চলি থকাটো বিচাৰিছো তেতিয়াহলে আমি কাক ভোট দিব লাগিব ইলেকশ্যনত কাক ভোট দিব লাগিব ইলেকশ্যনত কোনে কোনে বিজেপিক ভোট দিব সবে দিব কিন্তু ইয়াতটো ইলেকশ্যনত মই উঠি মোক ভোট দিব নে নিদিব সবে দিব পাক্কা দিব মই কিন্তু কেম্পেইন কৰিব যাব গাঁৱত সময় নাপাম ওয়াৰ্ডত যাব সময় নাপাম আপোনালোকে মোৰ হৈ নিজে নিজে কেম্পেইন কৰিব লাগিব হ'ব নে নহব আপোনালোকে নিজে নিজে ভোট দিব লাগিব হ'ব আৰু ইলেকশ্যনৰ পিছতো আগতো আমি যতে যেনেকে পাৰো ৰাইজৰ বাবে কাম কৰি গৈ থাকিম আপোনালোকে সকলোৱে আশীৰ্বাদ দিব যাতে আমি এনেকৈ সদায় আপোনালোকৰ কাৰণে কাম কৰি গৈ থাকিব পাৰো আজি 10,000 টকা পোৱাৰ পিছত কাক কাক 25,000 লাগিব হাত ডাঙকছে সবকে লাগিব আচ্ছা কোনবা নালাগা আছে নেকি কোনবাটো নালাগা থাকিব লাগে আচ্ছা এতিয়া মোক এটা কথা কক আমাৰ এই গোটেইখিনিৰ ভিতৰত অৰুণোদয় নোপোৱাকৈ কোন কোন আছে হাত ডাঙক ঘৰত এজনে পালে দুজনে নাপায় কোনবাই কয় শাহুৱেকে পাই আছে বোৱাৰীয়েকক লাগে এইটো নহব ঘৰত এজনো নোপোৱা কোন কোন আছে হাত ডাঙক এতিয়া মই আপোনালোকক কম যোনে যোনে অৰুণোদয় পোৱা নাই আকৌ এবাৰ হাতখন ডাঙকচোন থিয় হৈ দিয়ক নাই ইমান নোপোৱাকৈ নাই নোপোৱাখিনি থিয় হওক পোৱাখিনি নহয় ঠিক আছে ঘৰত এটাও নোপোৱাখিনি থিয় হওক যাৰ ঘৰত এটাও পোৱা নাই আচ্ছা আপোনালোকে যোনে যোনে অৰুণোদয় পোৱা নাই উইদিন 3-4 দিনৰ ভিতৰত নিজৰ নামকেইটা কাউন্সিলৰসকলৰ হাতত দি দিব হ'ব সবেই কাৰণ ময়ো হিচাপ লগাব নোৱাৰো কোনে কোনে পোৱা নাই যোনে যোনে পোৱা নাই আপোনালোকে নিজৰ নামখিনি